ভালদৰে যাবি দেই বাই 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 মোৰ কিন্তু নিজকে আজি কিবা নকইনা যেনহে লাগি গৈছেগে পাই নকইনা আহে নতুনকে ঘৰলৈ আহিলে এনেকে গাড়ীত আহে পদূলিতে নামে ওৱা কোনোবাই মোক বাই বাই বুলি মাতি থকা শুনিছিলো ভিতৰৰ পৰা ক'তা কোনো নাই যে তহঁত দুটা বাদে ডাইটিহঁতৰ ল'ৰাটোৱে নিজৰ গাড়ীত নিজে চলাই আমাক পদূলি মুখত নমাই থৈ গ'লহি যোৱাগে সময়ত তাক ইংলিছত বিদায় দিছিলো তাকে আপুনি শুনিলে চাগে বাই বাই বুলি কোনো ভনীয়ে অহা নাই আপোনাক চাবলে আপুনিও যে আৰু দেই সেইকাৰণে মাজে সময়ে দুই এটা কথা ইংলিছতো শিকিব লাগে আহি এই দুৱাৰ মুখতে এইজনীয়ে যুদ্ধ ঘোষণা কৰি দিলে মই যেনেকে হ'লেও যুদ্ধ বন্ধ কৰিব লাগিব এতিয়া মা আপোনাক মজা মজা কথা দুটামান ক'বলৈ আছে বলক ভিতৰলৈ বলক তহঁত দুটাই ক'ৰবাত কথা শিকিবলৈ হৈ গৈছিলে নি ডাঙৰ আপোনাৰ আহিয়ে দেখোন ঘৈণীয়ে চোতালতে থিয় ইংলিছ শিকালে তই বা কি শিকাও তহঁত হ'লে শহুৰৰ ঘৰত থাকিবলৈ গৈছিলি নে কলেজ পঢ়িবলৈ গৈছিলি হয় সেই আপুনিও যে সেইবোৰ বাদ দিয়ক মা পইচা পাতিৰ কথা গৰম গৰম খবৰ বলক ভিতৰলৈ বলক পইচা পাতিহে কথা নি বল আকৌ তেতিয়াহ'লে ভিতৰলৈ বল তইনো মোক সুধি ভিতৰলৈ যাব লাগে নে কিনো তাজা খবৰটো গম পালে নাই দতি কেনাই বুই পুতেক বুৱাই খাও ঘৰলৈ আহিলে নহয় আজি কিহৰ তই মোক তাজা খবৰ বিলাবলৈ আহিছ কুকুৰ বলিয়া কুকুৰে কামোৱা ছাগলী খুৱাই মাৰিব লৈছিলি দে মোৰ পইচা এতিয়া ঘূৰাই দে আৰু এদিন কাৰোবাৰ গাহৰি কাটিলে আধা কেজি এটা আপোনাক এনেই দি দিম বাৰু আজি পইচা নাইও দতি কথা মতে কাম নকৰিলে চাবি দে পেটুৱা এতিয়া লিখিছ নহয় মূৰতে মাৰি পঠিয়াম কি তাজা খবৰ ক লক্ষী মাষ্টৰ ডাঙৰ পোনাক হেনো 20,000 টকা দিলে কি দৰকাৰ পৰিছে তাক আকৌ 20,000 দিবলৈ ইমানেই পইচা থবলৈ জেগা নোহোৱা হৈছে যদি আমাকে দি দিলে হয় আমাকনো ক'ত দিব নিদিয়ে পুতেকহঁতে গুণ্ডা লগাই ডাঙৰ পোনাক মাৰিছিলে যে পাপৰ প্ৰায়চিত্ত কৰিছে আকৌ চলাই দিয়া বে পাৰ্টনাৰ চলাই দিয়া না তুমি স্কুটি মোৰ গাৰ ওপৰেদি চলাই দিয়া মোৰ আৰু জীয়াই থাকিবলৈ মন নাই পাৰ্টনাৰ তুমিও যে আৰু কি সন্নো কৰি আছা উঠাচোন নাই এনেকে জীয়াই থাকি একো লাভ নাই বে তুমি মুঠতে চকু মুদি মোৰ গাৰ ওপৰেদি চলাই নিয়া দেউতা তেনেকুৱাই কাৰো কথা নুশুনে গম পোৱাই দেখোন তুমি জীৱনত প্ৰথমবাৰ অন্তৰত ইমান আঘাত পাইছো বে পাৰ্টনাৰ প্ৰথমজনী গাৰ্লফ্ৰেণ্ডৰ লগত বেকআপ হওঁতেও কিন্তু ইমান কষ্ট পোৱা নাছিলো বে আৰে কি দৰকাৰ আছিলে বে ডাঙৰ পোনাক 20,000 টকা দিবলৈ আমি দুটা কিমান অভাৱী দেউতাই দেখোন চব জানেই নে আমাক দেখুৱাবলৈ আমাক জ্বলাবলৈ দেউতাই তাক পইচা দিলে ডাঙৰ মানুহৰ কথা নহয় জানো দেউতাৰ চিন্তাবোৰ তেনেকুৱাই আমাৰ লগত নিমিলে মোৰ মতে কি জানা আমি দুটাই যে তাক গুণ্ডা লগাই মাৰিছিলো সেইটো কথা পাহৰি যাওক বুলিয়ে তাক চাগে পইচা কেইটামান দিছে আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেলেগ একো কথা নাই কিবা এটা কৰোঁ বুলি ভাবিছ যদিতো ঘৰখনত কৰিবলগীয়া কাম ঢেৰ আছে সৌ পোনাৰ কাৰণে দেখোন কিবা এটা কৰিব পাৰ ককায়েক বৌয়েক হৈছ যেতিয়া তহঁত হালেই মাক বাপেক তহঁতৰো দায়িত্ব এটা আছে মই কিন্তু ছোৱালী ঠিকেই কৰি থৈ দিছো ক'বলৈ লাজে লাগিছে তহঁতি সেইকণ কষ্ট কৰিব নালাগে দে মাত্ৰ ঘৰলৈ গৈ টোপোলাটো পেলাই থৈ আহিলেই হ'ল চব অ'কে হৈ আছে সেইফালে কি মূৰাটো বকিছ ঐ মূৰ্খ মই তোৰ কাৰণে দোকান এখন দিয়া ব্যৱস্থা কৰিবলৈ কৈছো ককাইহঁতক গেলামালৰ দোকান তোৰ আকৌ ছোৱালী চাবলৈহে উৎপাত লাগিছে ককায়ে ফ্ৰীতে পোৱা পইচা নহয় অ' ভাইটি আৰু দোকানখন আমি নিজেই দিয়া কথা ভাবিছো কষ্টৰ ধন এনেই পানীত পেলাব নোৱাৰো নহয় যা তাৰ লগত খৰচ কৰি তেতিয়াহ'লেনো তহঁত দুটাই মোক অথনিয়াৰ পৰা ইয়াতে বহাই কিহৰ ইমান বৰ লেকচাৰ দি আছিলি কৈ থাক নিজৰ ইচ্ছামতে যি কৰিবলৈ মন আছে ডাঙৰ পোনা মোৰ আগৰ মোবাইলটো বেয়া হ'ল গম পাইছ চাগে নহয় পাৰিলে মোক মোবাইল এটাকে কিনি দিবি এই বুঢ়ী বয়সতনো আপোনাক কিহৰ ইমান মোবাইলৰ চখে ধৰিছে হয় জীয়ৰী ছোৱালীৰ নিচিনাকে মোবাইল লাগে চিঞৰি আছে যে মই মোবাইল লৈ কি কৰোঁ কি নকৰোঁ সেইবোৰ মোৰ লগত কথা মই জনামতে তহঁত দুটাৰ লগত এতিয়াও টকা ভালেখিনি আছে আগৰ 50,000 আৰু এতিয়াও 20,000 এই কানাই বুইক ইমান আকৰি বুলি নাভাবিবি হয় মোক দামী মোবাইল দে নহ'লে 30,000 পইচা দে এতিয়া দে হেৰা নাৰায়ণ মাত শুনিছানে কৈ যাওক ঘৈণীয়ে এতিয়ালৈকে কলা হোৱা যে নাই গৰম পানী এগিলাচ দিবানে এতিয়া আকৌ গৰম পানী এগিলাচ দৰকাৰ হোৱা সময়ত মোক কেলে বিচাৰিছে কেনাই বুঢ়ী বোৱাইককে মাতি লওক দিছিলে নহয় পইচা মই নেলাগে বুলি কওঁতে এতিয়া তাই দিবহি গৰম পানী মোক নেমাতিব আপুনি গম পাইছিলো বাৰু কাহিনী গৈ পিছত এনেকুৱা হ'বগৈ বুলি হেৰা নাৰায়ণ মাক চাহ একাপ দিবাহি নে কেনাই বুঢ়ী বোৱাইককে মাতি লওক আপুনি তাই দিবহি চাহ ভাত পইচা গছত লাগিছে নহয় আপোনাৰ যাকে মন যায় তাকে দি ফুৰে কিনো তুমিও সৰু বোৱাৰীজনীৰ গতে কৰি আছা হে হাঁহি নেদেখুৱাব আপুনি 50,000 টকা এনেও সিহঁত দুটা ঠগন দিয়ে আছিলে আমাক তাৰ
উপৰি 20,000 টকা নিজে দি নিজকে নিজে ঠগি ললে। দেখা নাই দেই, দেখা নাই আপোনাৰ নিচিনা মানুহ, ইমান অকৰা মানুহ। আজিৰ যুগতো এনেকুৱা অকৰা মানুহ থাকেনে? তুমিহে আকৰি 20,000 টকাৰে পুতেৰৰ জীৱন বচাইছো, খবৰ নাই। পাপ খণ্ডন কৰিছো অ' আই, পাপ খণ্ডন কৰিছো। যিয়ে যি নকওক, আজি কিন্তু এটা কথা ভালকে গম পালো দেই, লক্ষী মাষ্টৰ অন্তৰখন বিৰাট খোলা নে কি ক? খোলা অন্তৰ হ'ব লাগিবতো নকয়। তই কথাবোৰ কৈ থাকোঁতে মোৰ বিশ্বাসেই হোৱা নাছিলে জাননে? তই সঁচাকে শুনিছিলি নে? তই আমাৰ ঘৰলৈ গৈ পিছফালে জিহাল কোৱাতে 1 ঘণ্টামান বহি চাবিগেচোন এদিন। সঁচাকে কৈছো নে মিছাকে কৈছো নিজেই গম পাবি। কেনাই বুঢ়ীয়ে পাকঘৰত ফুচুককে পাতিলেও শুনি পাওঁ আমি, ইমান ডাঙৰ ডাঙৰকে পাতি থকা কথাবোৰ নুশুনিম নে? মৰাজনী, ঐ মোহিনী, আকৌ ইজনী এজনী, তই বিয়া নপতা গাভৰু ছোৱালী, তোৰ কাৰণে ভাল সুবিধা এটা আছে বুজিছ। কেনেবাকে লক্ষী মাষ্টৰ পুতেকৰ লগতে তই অংকটো মিলাই ল'ব পৰা নাই নি? আকৌ ইজনী এজনী ন পদুমী, মই কিবা বেয়াকে কৈছো নি? নাই কোৱাটো আকৌ। মই গাভৰু ছোৱালী হ'ব লাগিছিলে একেদিনাই পতাই পেলালোহেঁতেন বাপেকে লক্ষী মাষ্টৰ পুতেকক। এনেকুৱা ভাল শহু দেউতাক ক'ত পাবি? পতাই ল ঐ মোহিনী, লক্ষী মাষ্টৰ পুতেককে পতাই ল। তোক লাজ ৰাণী কৰি ৰাখিব, সহযোগ কৰিবলেতো আমি আছোৱেই নে কি ক? আৰু কি? মইতো এইবোৰত এনেও বিৰাট এক্সপাৰ্ট, জানৈচোন তহঁতি। পাগলী হলি তহঁত দুজনী। এইগৰাকী গ'ল বুজিছ, বিয়া পতা বয়স বাৰু কাহানি বাই উকলিলে। এনে কথাষাৰ কৈহে চাইছিলো, কিনো কয়। মোতকৈ এই কেইবছৰমানহে সৰু। ছোৱালী মানুহ এজনী বাৰু বিয়া নপতাকে 30 বছৰলৈকে থাকে নিহে? তই কচোন। লক্ষী মাষ্টৰ পুতেকেহে এইক পচন্দ নকৰে আৰু লক্ষী মাষ্টৰ ঘৈণীয়েক যিহে কেঁচাই খাতি গোসানী, ছোৱালী চাবলৈ অহা দিনাই তাইক হজম বনাব, বিয়াখনলে বাট নেচায়। নাই 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 নাই, মোৰ মোবাইলত মই সেইজনীহেত মানুহৰ নিচিনা পাপী মানুহৰ মোবাইলৰ নাম্বাৰ নথওঁ দেই। তাৰপিছত সদাদতী আৰু গাঁওবুঢ়াৰ নাম্বাৰ? এই দুটা মানুহ নেকি? গাঁওবুঢ়াৰ নাম্বাৰটো বাৰু কেতিয়াবা বিপদে আপদে দৰকাৰ হ'ব পাৰে, কিন্তু সদাৰ নাম্বাৰ তাৰ নাম্বাৰ কিন্তু মোৰ মোবাইলৰ ওচৰলৈকে নানিবি। আপুনি ভালকে হিচাপ কৰি থাকক নহ'লে। মোবাইলটো অনাৰ পিছত বাৰু মই কেইজনৰ নাম বাকী থাকে ধুনীয়াকৈ ছেভ কৰি দিম। দাদাই মোবাইল আনি দিয়েই নে নিদিয়েই নে এতিয়ালৈকে কোনো ঠিকনাই নাই। কাৰ নাম্বাৰ ছেভ কৰিব কাৰ নকৰে হিচাপ কৰি কৰিয়ে ৰক্ষা পোৱা নাই। বুঢ়ী দেহত মোবাইলে মূৰত ধৰিছে। ভাত খাবলৈ মাতি থকা 10 বাৰমান হ'ল, এতিয়ালৈকে মুখৰ মাত খানি দিলে। মইহে মুখৰ আগত নি ভাত থৈ আহিবগৈ নাই আৰু, খালেহি খাব নেখালেহি নাই। সিজাই দিবও লাগে আকৌ মুখৰ আগত দিও দিবগৈ লাগে, কথা হ'ল নি? ভাত বাঢ়িলো, খাই লখি, মাখি পৰি শেষ হ'ব এতিয়া গোটেইখন। মোৰ লগত বৰকে চিঞৰ বাখৰ কৰি লাভ নাই দেই বোৱাৰী, এতিয়াই কৈ থলো, বৰকে জিদ ধৰি নাথাকিবি মোৰ লগত। কি জিদ ধৰিলোনো মই? ভাতকেইটা খাবলৈহে মাতিছো। ভাতৰ লগত মৰি থকা নাই মই, 10 তুমত নিজে সিজাই মেলি খাব পৰা হৈ আছো এই কানাই বুঢ়ী। এইফালে চা, হয় মোবাইল দে কাইলৈ ভিতৰত, নহ'লে টকা 30,000 দে, কথা সিমানেই। ভাতৰ লগত চিঞৰ বাখৰ কৰি লাভ নাই, ভাত নেখাই কোনো মৰি যোৱা নাই। ৰাম ৰাম, গোটেইজনী কলেজলৈ নতুনকে পঢ়িবলৈ যোৱা গাভৰু ছোৱালীজনীহে আৰু কেনেকে ফাৰ্ষ্ট ডেট পঢ়ি থকা ছোৱালীজনীয়ে গোটেই মোবাইলৰ কাৰণে উৎপাত কৰিছে। উপায় নাই আৰু, কেনেবাকে ছেকেণ্ড হেণ্ড সস্তীয়া মস্তীয়া এটা যোগাৰ কৰি দিব লাগিব যেনহে পাইছো। দেখিলে আপুনি যে মই খুজিলে কাপোৰ এযোৰ দিবলৈ টান পায়, ল'ৰালে চাৰ্ট এটা লং পেণ্ট এটা আনি দিবলৈ টান পায়, কেনাই বুঢ়ীক পুতেক বুঢ়াইকে আজি দামী মোবাইল কিনি দিছে। মাটিকে 2 বিঘামান বিক্ৰী কৰি দিওঁ আকৌ নহ'লে। হেঁপাহ পলুৱাই কাপোৰকে কিনি ল'বা নিজলে আৰু পুতেৰলে, নে কি কোৱা? থক মই কিবা মাটি বিক্ৰী কৰি কাপোৰ কিনাৰ কথা কৈছো নি? কিবা এটা কথা ক'লে আপোনাৰ অকল এইবোৰে উলট পালট কথা। সহ্য হোৱা নাই চাগে আকৌ আপোনাৰ, লাজ পাইছে যে, তাকে নকৈনো আৰু কি ক'ব? ডাঙৰ পোনাই মাকলে ক'ৰ পৰা মোবাইল কিনিবলৈ পইচা পাইছে, খবৰ আছে? মই কি জানো সেইবোৰ কথা, মুঠতে কিনি দিছে আৰু। মাটি বিক্ৰী কৰি আৰু নিজে গুণ্ডাৰ পৰা মাৰ খাই মাকক মোবাইল কিনি দিছে। তোমাকো সেইভাগেই লাগে যদি কোৱা, পাৰিম ময়ো। থক নেলাগে, মই কথাটোহে কৈছিলো। মোৰ ভাগৰ দেখোন এইটো আছেই। যোগেনৰ নাম্বাৰ? দৰকাৰ নাই। যোগেনৰ বাপেকৰ নাম্বাৰ? দৰকাৰ নাই। যোগেনৰ মাকৰ নাম্বাৰ? কি দৰকাৰ পৰিছে মোৰ সেইজনীৰ নাম্বাৰ ল'বলৈ? যোগেনৰ জীয়েক পুতেকৰ নাম্বাৰ? মোক দেখিলে সিহঁতে মোৰ ভৰিত ধৰি সেৱা কৰিব লাগে। সেইবোৰ অকণি ল'ৰা ছোৱালীৰ মোবাইল নাম্বাৰ মোৰ মোবাইলত থবলৈ মোৰ কি দৰকাৰ পৰিছে? তেতিয়াহ'লে আপোনাক লাগে কাৰ নাম্বাৰ মা? কম নহয় মই, কৈ যাচোন তহঁতি আৰু কৈ যা। আপোনাৰ লগৰ কাৰ নাম্বাৰ লাগে সেইটো কওকচোন আপুনি। দৰকাৰ নাই, এজনীও নাম্বাৰো দৰকাৰ নাই। ডাঙৰ পোনাৰ লগৰ কাৰ নাম্বাৰ লাগে? কি তই একেবোৰ কথাকে পাক লগাই সুধি আছ? ইয়াৰ লগৰ লোৱা নাম্বাৰ লৈ আকৌ মই কি কৰিম? আমাৰ তাইৰ ভাগৰ মাকৰ ঘৰৰ কাৰোবাৰ নাম্বাৰ লাগিবনে?
মানে আপোনাৰ বিয়হঁতৰ নাম্বাৰ সিহঁতবোৰক মই আগতে ফোন কৰিবলৈ মোৰ কোনো দৰকাৰ নাই দৰকাৰ হ'লে মোক সিহঁতে ফোন কৰিব মোৰ ছোৱালীক মই সিহঁতৰ ঘৰলৈ বিয়া দিছো নে সিহঁতৰ ঘৰৰ ছোৱালী আমাৰ ঘৰলৈ বিয়া দিছে মা তেতিয়াহ'লে গাঁওখনত থকা কাৰো নাম্বাৰে আপোনাক নালাগে মই চবৰ কথাই সুধিলোঁ অকল গাঁওবুঢ়াৰ নাম্বাৰটোহে ছেভ হ'ল হ'ব দে এটা মোবাইলত এটা নাম্বাৰ থাককচোন দে মোৰ মোবাইল দে এটা মোবাইলত এটাহে নাম্বাৰ থাকিব লাগে নি শুনা বৰ ডাঙৰ কথা এটা শিকিলোঁ দেই আজি তাকেইতো মায়েনো মোবাইলটো কিনিলে কেলে